2023 চনৰ সোশ্যাল সায়েন্সৰ কুৱেশ্যন পেপাৰখন আৰু 2024 চনৰ সোশ্যাল সায়েন্সৰ কুৱেশ্যন পেপাৰখন ফাৰ্ষ্ট ইউনিট টেষ্টৰ আৰু আমি দেখিবলৈ পাইছোঁ যে আগৰ কিটা আমাৰ কুৱেশ্যন পেপাৰ কিখন যদি আমাৰ আগৰ কিটা পৰীক্ষাৰ কুৱেশ্যন পেপাৰ কিখন যদি চাওঁ আমি দেখিবলৈ পাইছোঁ যে 2023 চন আৰু 2024 চনৰ পৰা বহুত কুৱেশ্যন ৰিপিট মৰা দেখা গৈছে আৰু মই তোমালোকক দেখাই আছোঁ পেপাৰ এনালাইচিছ কৰি দি আছোঁ আৰু তাৰ পৰা ভালেখিনি কুৱেশ্যন কমন পৰা দেখা গৈছে গতিকে আজিও তোমালোকৰ বাবে 2023 চনৰ সোশ্যাল সায়েন্সৰ পেপাৰখন লৈ আহিছোঁ আৰু 2024 চনৰখনো লৈ আহিছোঁ ভিডিঅ'টো অকণমান দীঘল হ'ব মই ডেছক্ৰিপটিভ পাৰ্টটো অকল দেখাম তোমালোকে MCQ খিনি পাৰিবাই তোমালোকে ভালদৰে চাবা কিন্তু তোমালোকে এই ভিডিঅ'টো যদি চোৱা তোমালোকৰ কমন পৰিব আসামিজত কমন পৰিছে ইংলিছত কমন পৰিছে মেথছৰ ভালেকেইটা কুৱেশ্যন কমন আমাৰ আহিছে আমাৰ চেনেলত পেপাৰ এনালাইচিছ কৰাৰ পৰা যিসকলে ভিডিঅ' চাইছে তেওঁলোক উপকৃত হৈছে যদি তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চোৱা তোমালোকৰ লাভ হ'ব আৰু যদি নোচোৱা তোমালোকৰ লোকচান উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' মই তোমালোকক ডেছক্ৰিপটিভ পাৰ্টটো দেখাম MCQ তোমালোকে পাৰিবাই গতিকে ডেছক্ৰিপটিভ পাৰ্টৰ যিমানকেইটা কুৱেশ্যন আছে ইম্পৰ্টেণ্ট মই গোটেইকেইটা দেখাই যাম আৰু কোনটো বেছি ইম্পৰ্টেণ্ট মই কৈও যাম মুদ্ৰাৰ এটা বৈশিষ্ট্য লিখা আমাৰ ইকনমিক পাৰ্টৰ পৰা আহিছে মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা পাঠটোৰ পৰা আহিছে গতিকে এইটো ইম্পৰ্টেণ্ট মুদ্ৰাৰ এটা বৈশিষ্ট্য তোমালোকে নিশ্চয় সকলোৱে জানাই তাৰপিছত আমাক কৈছে যে বেংক কি হোৱাট ইজ বেংক সেইটো সুধিছে মান মুদ্ৰা কি ষ্টেণ্ডাৰ্ড মনি বুলি যিটো কয় মান মুদ্ৰা কি সেইটো সুধিছে 1906 চনত জাতীয় শিক্ষা পৰিষদ ক'ত গঠন হৈছিল সেইটো সুধিছে তাৰপিছত আমাক সুধিছে যে নতুনকৈ গঠিত প্ৰদেশখনক অসম আৰু পূৰ্ববংগ নাম কোনে দিছিল সেইটো সুধিছে এইটো আমাৰ বেংগল পাৰ্টিশ্যন বংগ বিভাজনৰ পৰা অহা এটা কুৱেশ্যন হিষ্ট্ৰী পাৰ্টৰ পৰা আহিছে 1673 খ্ৰীষ্টাব্দত কোনখন আইন প্ৰৱৰ্তন কৰা হৈছিল তোমালোকৰ এইটো আহিছে বংগ বিভাজন পাঠটোৰ পৰা খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে ভালদৰে চাবা কমন হয় এইটো প্ৰায় আহি থকা দেখা যায় সম্পদৰ এটা প্ৰধান গুণ বা বৈশিষ্ট্য উল্লেখ কৰা এইটো আমাৰ যিটো জিঅ'গ্ৰাফি পাৰ্ট এইটোৰ পৰা আহিছে অনবীকৰণযোগ্য সম্পদৰ এটা উদাহৰণ দিয়া খুব ইম্পৰ্টেণ্ট অনবীকৰণযোগ্য আৰু নবীকৰণযোগ্য সম্পদ তোমালোকে ভালদৰে চাবা পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় প্ৰায় আহি থাকে মানে ঠিক আছে তোমালোকে ভালদৰে চাবা ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে গতিকে তোমালোকৰ যিটো পলিটি পাৰ্ট আছে পলিটি পাৰ্টৰ পৰা আহিছে গতিকে এইটো ভালদৰে তোমালোকে চাবা কাৰণ প্ৰায় আহি থকা দেখা যায় আমাৰ ফেডাৰেশ্যন বুলিয়ে নহয় যিকেইটা ৱৰ্ড আমাৰ গোটেই প্ৰস্তাৱনাত যিকেইটা আমাৰ সাৰ্বভৌম ধৰ্ম নিৰপেক্ষ গোটেইবোৰ যেন এক্সপ্লেইন কৰি থোৱা আছে আমাৰ সংবিধানৰ যিটো আদৰ্শ আৰু প্ৰস্তাৱনাত থকা শব্দকেইটা যেন আমাৰ ব্যাখ্যা কৰি থোৱা আছে সেই গোটেইকেইটা তোমালোকে ভালদৰে চাই যাবা আৰু চমু টকা আহি যায় ঠিক আছে তোমালোকে ভালদৰে চাই যাবা আৰু এইবোৰ কুৱেশ্যন তোমালোকে নিশ্চয় চমু উত্তৰ দিয়া আমাৰ পাঠৰ অনুশীলনীতে আছে তোমালোকে কৰি ল'বা আৰু লেচনৰ মাজৰ পৰাও তোমালোকে বাছি চাই যাবা কাৰণ আজিকালি লেচনৰ মাজৰ পৰা বেছি প্ৰশ্ন দিয়া হৈছে ঠিক আছে তোমালোকে সেইকাৰণে লেচনটো থৰলি পঢ়িবা কনচেপ্ট ক্লিয়াৰ কৰিবা আৰু আমাৰ তোমালোকৰ কি হয় সোশ্যাল সায়েন্সত এপ্লাই টাইপ কুৱেশ্যন দিয়ে এপ্লাই টাইপ অকণমান মানে কনচেপ্ট ক্লিয়াৰ লাগিব তেতিয়াহে তুমি মানে প্ৰশ্নটো কৰিব পাৰিবা নহ'লে তোমালোকে একজেক্ট মুখস্থ কৰি প্ৰশ্ন কৰিবগৈ নোৱাৰিবা গতিকে কনচেপ্ট ক্লিয়াৰ কৰিবা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে পৰাধীন ভাৰতবৰ্ষত কি পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰিছিল 1935 চনৰ আমাৰ ভাৰত চৰকাৰ আইনখনে পৰাধীন ভাৰতত কি পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰিছিল তোমালোকৰ পাঠটো ধুনীয়াকৈ আছে সাৰ্বভৌম মানে কি বুজাই মই তোমালোকক কৈছিলোঁ যে আমাৰ সংবিধানত যিকেইটা আমাৰ ৱৰ্ড আছে সাৰ্বভৌম ধৰ্ম নিৰপেক্ষ যিকেইটা আমাৰ ৱৰ্ড আছে সেই ৱৰ্ডকেইটা ভালদৰে চাবা আৰু গণৰাজ্য গণতান্ত্ৰিক সেই গোটেই ৱৰ্ডকেইটা ভালদৰে চাই থবা এতিয়া ইয়াত আমাক সুধিছে সাৰ্বভৌম মানে কি 2 মাৰ্ক আহিছে গতিকে সাৰ্বভৌম মানে কি তোমালোকে নিশ্চয় জানা আমাৰ দেশখন কোনো আভ্যন্তৰীণ শক্তি বা কোনো বিদেশী ৰাষ্ট্ৰৰ অধীন নহয় আমাৰ নিজৰে আমাৰ স্বাধীনতা আছে স্বতন্ত্ৰতা আছে সেইটোৱে হৈছে আমাৰ সাৰ্বভৌমত্ব গতিকে সেইটো তোমালোকে ভালদৰে কিতাপত আছে তোমালোকে বনাই লিখিব পাৰিবা ভগিনী নিবেদিতা কোন আছিল আমাৰ বংগ বিভাজনৰ পৰা আহিছিল ভগিনী নিবেদিতাই আমাৰ স্বদেশী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল গতিকে তোমালোকে সেইটো লিখিব লাগিব আৰু তোমালোকৰ পাঠটোত আছে তোমালোকে চাই ল'বা সম্পদ সংৰক্ষণৰ লগত জড়িত দুটা সংস্থাৰ নাম লিখিবলৈ কৈছে মাৰ্ক 2 দিছে মুদ্ৰাৰ দুটা কাৰ্য লিখিবলৈ কৈছে মুদ্ৰাৰ দুটা কাৰ্য ইম্পৰ্টেণ্ট মুদ্ৰাৰ গোটেইকেইটা কাৰ্য তোমালোকে ভালদৰে চাই থবা এটা হ'লেও আহি যাব তাৰপিছত আছে যে মুদ্ৰা মূল্যৰ ভাণ্ডাৰ ব্যাখ্যা কৰিবলৈ কৈছে 3 নম্বৰ দিছে গতিকে মুদ্ৰা হৈছে মূল্যৰ ভাণ্ডাৰ এইটো আমাৰ মুদ্ৰা মূল্যৰ ভাণ্ডাৰ একদম এক্সপ্লেইন কৰা আছে তোমালোকৰ কিতাপত ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে তোমালোকে তাৰ পৰা লিখি দিলেই হৈ যাব সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য লিখিবলৈ কৈছে একদম ইম্পৰ্টেণ্ট দেই একদম কমন আৰু এইটো তোমালোকৰ প্ৰায় আহি থকা দেখা যায় গতিকে তোমালোকে ভালদৰে পাৰ্থক্যটো চাবা তাৰপিছত কৈছে যে স্বদেশী আন্দোলন দমন কৰিবলৈ ইংৰাজ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল তোমালোকে এইটো ভালদৰে চাবা প্ৰায় আহি থকা দেখা যায় গতিকে স্বদেশী আন্দোলনৰ যিকেইটা কুৱেশ্যন আছে ভালদৰে তোমালোকে চাবা কাৰণ আহি থকা দেখা যায় মানে প্ৰায় আহে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ 3টা বৈশিষ্ট্য লিখিবলৈ কৈছে কমন কুৱেশ্যন প্ৰায় আহি থকা দেখা যায় গতিকে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ 3টা বৈশিষ্ট্য তোমালোকে ভালদৰে চাই থবা আৰু এইটো মানে কমনে হয় আৰু প্ৰায় আহি থকা দেখা যায় তোমালোকে এইটো ভালদৰে চাই থবা স্বদেশী আন্দোলনৰ অৱদানসমূহ আলোচনা কৰিবলৈ কৈছে স্বদেশী আন্দোলনৰ অৱদানসমূহ আলোচনা কৰিবা তোমালোকে 5 নম্বৰ আছে এইটো গতিকে অকণমান দীঘলকৈ লিখিব লাগিব লং কুৱেশ্যন হয় তোমালোকে ভালদৰে চাই থবা
আৰু তোমালোকে যদি ভালদৰে এইকেইটা প্ৰেক্টিছ কৰা তোমালোকৰ এটা হ'লেও ইয়াৰ পৰা কমন পৰিবই পৰিব সেইটো মই তোমালোকক গেৰাণ্টি দিছোঁ কাৰণ আগৰখন পেপাৰত প্ৰায় ৰিপিট মাৰিছে আৰু যিসকলে চাইছে তেওঁলোকৰ লাভ আৰু যিসকলে নাই চোৱা তেওঁলোকৰ লোকচান আৰু সঁচা কথা এটা কওঁ মই যিখিনি দিওঁ এনালাইচিছ কৰি দিওঁ উইদাউট এনালাইচিছ মই একো নিদিওঁ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণেও মই ভালেমান মেথছৰ কুৱেশ্যন উলিয়াই দিছিলোঁ কমন মেথছৰ কুৱেশ্যন আৰু পৰীক্ষাত তেনেধৰণৰ কুৱেশ্যনেই আহিলে মই দিয়াৰ পৰা বহুত কমন পৰিলে গতিকে তোমালোকৰো SSLC 2026ৰ বাবে মই ভিডিঅ' দিবলৈ গৈ আছোঁ গতিকে নতুনকৈ যদি কোনোবা আহিছা ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ এটা হোৱাটছআপ চেনেল আছে লিংকটো দি দিম ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত তোমালোক জইন হৈ ল'বা আৰু যিসকল জইন হোৱা তোমালোকৰ লাভ হ'ব চেনেল সৰু হ'ব পাৰে কাৰণ চেনেলটো নতুনকৈ খুলিছোঁ সেইকাৰণে সৰু হৈ আছে যদি আমাৰ তোমালোকে ছাপৰ্ট দিয়ে এনেও ডাঙৰ হ'ব আৰু মই টিউশ্যনৰ লগত জড়িত মানুহ মই উইদাউট এনালাইচিছ একো নিদিওঁ মই পেপাৰ তোমালোকক দেখিছানে মোৰ নিজৰে মেটেৰিয়েল বহুত আছে গতিকে SSLC 2026ৰ বাবে বহুত কুৱেশ্যন তোমালোকক দিবলৈ গৈ আছোঁ আৰু এতিয়া মই তোমালোকক 24 চনৰ পেপাৰখন দেখাই দিম তোমালোকে ধুনীয়াকৈ চাই ল'বা 24 চনত ডেছক্ৰিপটিভত যিকেইটা আমাৰ কুৱেশ্যন আহিছিলে সেইকেইটা মই তোমালোকক দেখাই দিব খুজিছোঁ তোমালোকে ভালদৰে চাই ল'বা আৰু এইকেইটা প্ৰেক্টিছ কৰিবা দেই তোমালোকৰ এইকেইটাৰ পৰা কিন্তু কমন পৰিবই গতিকে তোমালোকে ভালদৰে চাবা ভাৰতত কেতিয়া মুছলিম লীগ গঠন হৈছিল ইয়াৰ দুটা উদ্দেশ্য লিখিবলৈ কৈছে কেতিয়া মুছলিম লীগ গঠন হৈছিল তোমালোকে নিশ্চয় জানাই আৰু ইয়াৰ দুটা উদ্দেশ্য কি আছিল সেইটো তোমালোকৰ পাঠত ধুনীয়াকৈ আছে তোমালোকে চাই ল'বা স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ কৈছে মহিলাৰ ভূমিকাৰ বিষয়ে এতিয়া আমাৰ সৰলা দেৱী চৌধুৰী তাৰপিছত আমাৰ ভগিনী নিবেদিতাৰ এই মহিলাসকলে কিমান আমাৰ সক্ৰিয় ভূমিকা লৈছিল তাৰমানে স্বদেশী আন্দোলনত সেইবোৰৰ বিষয়ে তোমালোকৰ পাঠটোত ভালদৰে আছে তোমালোকে বহলাই লিখিবা সেইবোৰ আৰু তোমালোকে যিমান পাৰা অকণমান তোমালোকে নিজেই থৰলি লেচনটো পঢ়িবা তেতিয়াহে পাৰিবা কাৰণ লেচনৰ মাজৰ পৰা আজিকালি পটককৈ কুৱেশ্যন দি দিয়ে আৰু তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব আজিকালি পেটাৰ্ণটো হৈছে এপ্লাই টাইপ মানে কুৱেশ্যন পেটাৰ্ণটো সলনি হৈছে তোমালোকে দেখিছাই গতিকে কুৱেশ্যন পেটাৰ্ণটো এতিয়া ইংলিছৰ পেপাৰখনতে আমাৰ আনচাৰ একেটাই কিন্তু কুৱেশ্যনবোৰ অকণমান ঘূৰাই পকাই দিছে গতিকে তেনেধৰণে তোমালোকৰ কুৱেশ্যন দি দিব পাৰে কোনখন পেপাৰত কেনেকৈ কুৱেশ্যন আহি যাব তোমালোকে পাত্তা নাপাবা গতিকে তোমালোকে ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িবা দেই মুখস্থ বিদ্যাটো এৰা তোমালোকে আণ্ডাৰষ্টেণ্ডিং কিমান আয়ত্ত কৰিব পাৰিছা কোৱান্টিটিৰ ওপৰত গুৰুত্ব নিদিবা কোৱালিটিৰ ওপৰত গুৰুত্ব দিবা আৰু কালি এটা মই ভিডিঅ' দিছোঁ কেনেদৰে পঢ়িব লাগে তোমালোকে সেইটো চাবা স্মাৰ্ট ষ্টাডি টিপছ আৰু সেইবোৰ টিপছ ফ'ল' কৰিয়ে ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে মই 12টা ল'ৰা ছোৱালীক অফলাইনত আমাৰ অঞ্চলৰ আমাৰ 25 চনৰ বাবে 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে আমাৰ গাইডেঞ্চ দিছিলোঁ গোটেইকেইটাই ফাৰ্ষ্ট ডিভিজন পাইছে 3টা লেটাৰ পাইছে 3টা ষ্টাৰ পাইছে আৰু বাকীকেইটাই আমাৰ লেটাৰ আৰু উইথ ফাৰ্ষ্ট ডিভিজন লেটাৰো পাইছে আৰু ফাৰ্ষ্ট ডিভিজনো পাইছে গতিকে তোমালোকে ভালদৰে চাবা আৰু তোমালোকক মই কৈছোঁ নহয় সেই আমাৰ টিপছকেইটা যদি তোমালোকে ফ'ল' কৰা ন তোমালোকৰ ভাল ৰিজাল্ট হ'বই হ'ব তোমালোকে চাই ল'বা তাৰপিছত আমাক কৈছে যে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল চমুকৈ ব্যাখ্যা কৰিবলৈ কৈছে জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল সেইটো তোমালোকক ব্যাখ্যা কৰিবলৈ কৈছে সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ 3টা পদ্ধতিৰ বিষয়ে লিখিবলৈ কৈছে এইটো ভাল ইম্পৰ্টেণ্ট এটা কুৱেশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে ভালদৰে চাই থ'বা বেংক কি আগতেও আহিছে কেন্দ্ৰীয় বেংকৰ 3টা কাৰ্য উল্লেখ কৰিবলৈ কৈছে এইটো আমাৰ 23 চনতো আহিছে এই 24 চনতো ৰিপিট মাৰি দিলে গতিকে তোমালোকে এইটো ভালদৰে চাই থ'বা বিনিময় প্ৰথা কি ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা বিনিময় প্ৰথাৰ যিকোনো 3টা অসুবিধা লিখিবলৈ কৈছে তোমালোকৰ পাঠটো ধুনীয়াকৈ আছে একদম বিনিময় প্ৰথা কি বিনিময় প্ৰথাৰ অসুবিধা গোটেই ধুনীয়াকৈ তোমালোকৰ লিখি থোৱা আছে গতিকে তোমালোকে ভালদৰে চাবা তাৰপিছত কৈছে পৃথিৱীত পোৱা বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদৰ নাম লিখিবলৈ কৈছে এই প্ৰাকৃতিক সম্পদসমূহে এটা অঞ্চলৰ অৰ্থনৈতিক কাৰ্যকলাপত কেনেধৰণে প্ৰভাৱ পেলাই লিখিবলৈ কৈছে 2+2 4 মাৰ্কছ আছে গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে ভালদৰে চাবা এইটো যে একদম মষ্ট কমন আৰু আগতেও আহিছে এইবাৰো আহিছে দেখিছে নাই ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিবলৈ কৈছে 3 নম্বৰ আছে এইটো আমাৰ 23 চনতো আহিছে 24 চনতো আহিছে গতিকে এইবাৰো যে নাহে কি মানে আছে আহি যাব পাৰে গতিকে তোমালোকে ভালদৰে চাই থ'বা আৰু ইয়াৰ লগত জড়িত আমাৰ সংসদীয় যিটো আমাৰ ব্যৱস্থাৰ কথা আছে সেইটো তোমালোকে ভালদৰে চাই থ'বা ভাৰতৰ সংসদীয় ব্যৱস্থাৰ যিটো আমাৰ কথা আছে সেইটো তোমালোকে ভালদৰে চাই থ'বা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ লগতে সংসদীয়টো চাই থ'বা কাৰণ সেইটো আহি যাব পাৰে ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয় এইটো ইম্পৰ্টেণ্ট তোমালোকে চাই থ'বা সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য একদম চমু টোকাৰ ধৰণে তোমালোকৰ পাঠটোত ব্যাখ্যা কৰা আছে ধুনীয়াকৈ সংবিধানৰ প্ৰস্তাৱনাৰ আদৰ্শৰ পিছতে ধুনীয়াকৈ আমাৰ এটাকৈ এক্সপ্লেইন কৰা আছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য এইবোৰ তোমালোকে ভালদৰে চাই যাবা আৰু প্ৰেক্টিছ কৰি গ'লে তোমালোকৰ লাভ হ'বই হ'ব সেইটো মই তোমালোকক 100% গেৰাণ্টি দিছোঁ আৰু তোমালোকে এইবোৰ আমাৰ মেট্ৰিকলৈও চাবা মেট্ৰিকত মই বাৰু কমন কুৱেশ্যন উলিয়াই দিম তোমালোকক লাগিব নে নালাগে কমেণ্ট কৰি জনাবা আৰু তোমালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম মোৰ নিজৰ মেটেৰিয়েল মোৰ হেণ্ড ৰিটেন মেটেৰিয়েলে বহুত আছে গতিকে সেই হেণ্ড ৰিটেন মেটেৰিয়েলবোৰ দিবলৈ তোমালোকক চেষ্টা কৰিম আৰু যিমান পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম খালি তোমালোকে অকণমান চেনেলটো গ্ৰ' কৰি দিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'বা আৰু মোৰ হোৱাটছআপ চেনেলটো জইন হৈ থাকিবা এইখিনিকে ক'লোঁ আৰু তোমালোকৰ পৰীক্ষালৈ মোৰ শুভেচ্ছা থাকিল তোমালোক ভালে থাকা কুশল থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল